নগাঁৱৰ বৰহমপুৰত এতিয়া ব্যাপক ৰূপত বৃদ্ধি পাইছে অগপ বিজেপিৰ মাজত টিকেট কেন্দ্ৰিক সংঘাত। বৰহমপুৰত বিজেপিৰ বিধায়ক থকাৰ পাছতো বৰহমপুৰ বিধানসভা সমষ্টিৰ অলিয়ে গলিয়ে সাংগঠনিক সভা অনুষ্ঠিত কৰি বৰহমপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ মন মেলিছে অগপ নেতা মণিমাধৱ মহন্তই। সভা অনুষ্ঠিত কৰি বিজেপি বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে বৰহমপুৰত প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বুলি মন্তব্য কৰিছিল মণিমাধৱ মহন্তই। ইয়াৰ পাছতেই মণিমাধৱ মহন্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিজেপিৰ নেতাকৰ্মী। মণিমাধৱ মহন্ত প্ৰকৃত অগপ হয় নে নহয় তাক লৈ সন্দেহ প্ৰকাশ কৰিছে বিজেপিৰ কলিয়াবৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অৰবিন্দ চৌধুৰীয়ে। ইয়াৰ লগতে বিগত ৭৫ বছৰত নোহোৱা উন্নয়ন ৫ বছৰত জিতু গোস্বামীয়ে বৰহমপুৰত কৰিছে বুলি উল্লেখ কৰি মণিমাধৱ মহন্তক এনে মন্তব্য কৰাৰ বাবে গৰিহণা দিয়ে বিজেপিৰ নেতাকৰ্মীসকলে। এইদৰে এতিয়া তৃণমূলৰ পৰা আদি কৰি শীৰ্ষ পৰ্যায়লৈকে বৰহমপুৰৰ টিকটক লৈ টনা আজোৰা দেখিবলৈ পোৱা গৈছে অগপ বিজেপিৰ মাজত। নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বতৰদবা লাইভ। খুব লাজৰ বিষয়, যোৱাকালি মোৰ নিজা পঞ্চায়ত চাপানলা, তেখেত চাপানলাত গৈছিল। তেখেতে যদি এই বাইটটো শুনে মই ভাল পাম। তেখেত চাপানলা যাওঁতে চাপানলাৰ ৩জন যুৱক তেওঁৰ লগত আহিছিল। তাই এজন বিজেপিৰ যুৱক, কিবা মিটিং আছে বুলি মিত্ৰজোঁটৰ মিটিং বুলি তেওঁক মাতি নিছিল। এটা পঞ্চায়তত সাধাৰণ ৩জন কৰ্মীক লৈ তেওঁ মিটিং কৰে আৰু তেওঁ কি কয়, বহমপুৰ সমষ্টিত শিপা আছে, ভেটি আছে। কি শিপা আৰু ভেটি আছে তেওঁৰ? তেওঁ বহমপুৰ সমষ্টিত কেইদিন পলে ৰাজনীতি কৰিলে, এতিয়া নিৰ্বাচনৰ সময়ত টিকেট বিচাৰি আহিছে। গতিকে মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সন্মানীয় শক্তিশালী মুখ্যমন্ত্ৰী, যাৰ নেতৃত্বৰ অসম মাতৃক আগুৱাই লৈ গৈছে, তেওঁক অনুৰোধ জনাম, এইবাৰ আমাৰ বহমপুৰ সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আছে, ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আমাক লাগিব। আৰু এইবাৰ জিতু গোস্বামী ডাঙৰীয়াই প্ৰায় ১ লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰাটো নিশ্চিত। আমি এই ক্ষেত্ৰত আচলতে হাঁহি উঠিছে কথাটো শুনি পেলাই, কাৰণ আমাৰ যোৱা ৪.৫ বছৰত আমাৰ জিতু গোস্বামী ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ বহমপুৰ সমষ্টিৰ অলিয়ে গলিয়ে চুকে কোণে যেনেধৰণৰ উন্নয়ন আমাৰ ৰাইজে দেখা পাইছে আৰু আমাৰ বিধায়কজনৰ যিটো হাঁহিমুখীয়া স্বভাৱ, ৰাইজৰ লগত সততে সুখে দুখে সকলো সময়ত তেওঁ আমাৰ কাষত আছে। গতিকে আমাৰ ৰাইজে জিতু গোস্বামী ডাঙৰীয়াক যেনেধৰণে বিচাৰিছে তেনেধৰণে পাইছে আৰু অনাগত দিনত আমাৰ দৃঢ় বিশ্বাস বিপুল ভোটত আমাৰ অলক চৌধুৰী ডাঙৰীয়াই ক'বৰ নিচিনাকৈ আমাৰ যিজন বিধায়ক, আমি তেখেতক আমি শিৰত তুলি এটা কাৰণে লৈছোঁ, সকলো সময়ত ৰাইজে, দুখীয়া ৰাইজেই হওক বা দলিত জনগণেই হওক বা যিকোনো সমস্যাৰ সন্মুখীন হ'লে তেখেতে আমাৰ মাজত সদায় আছে, সদায় থিয় হৈ আছে। আমাৰ বহমপুৰ সমষ্টিত আমি প্ৰাক্তন যিজন আমাৰ প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া আমাৰ মুখ্যমন্ত্ৰী হিচাপে আছিল, তেওঁৰ দিনত যিখিনি জীয়াটো আমাৰ ৰাইজে ভুগিছিল, ৰাস্তা ঘাটৰ পৰা আদি কৰি বিভিন্ন উন্নয়নৰ দিশত, আমাৰ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰতেই কওক, যুৱ সমাজৰ উন্নয়নৰ ক্ষেত্ৰতেই কওক, সকলো দিশত তেওঁ যিমান পিছ পৰি ৰ'ল তাৰ 4 গুণ আগুৱাই জিতু গোস্বামী ডাঙৰীয়াই আমাক সকলো দিশতে সৰ্বাংগ সুন্দৰ কৰি তুলিছে। আৰু আমাৰ দৃঢ় বিশ্বাস, আস্থা আৰু বিশ্বাস আছে যে অনাগত দিনত জিতু গোস্বামী ডাঙৰীয়াই আমাৰ এই বহমপুৰ সমষ্টিটো সৰ্বাংগ সুন্দৰৰূপে অসমৰ ভিতৰত এটা জাকত জিলিকা আমাৰ সমষ্টি হিচাপে জিলিকাই তুলিব। আৰু আমি তেওঁৰ লগত অহৰ্নিশে আমি লাগি আছোঁ, আমি দেহে মনে তেওঁৰ লগত লাগি আমি আমাৰ সমষ্টিটো আগুৱাই নিয়াত সহায় হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু জিতু গোস্বামী দেৱক আমি অন্তৰৰ পৰা আশীৰ্বাদ কৰিছোঁ, তেখেত অধিক শক্তিশালী হওক, ঈশ্বৰে শক্তি দিয়ক, সাহস দিয়ক, এনেদৰে ৰাইজৰ লগত, ৰাইজৰ হৈ, সকলোৰে হৈ কাম কৰি যাব। আমি তেওঁৰ লগত আছোঁ। জিতু গোস্বামী জিন্দাবাদ। পোৱা গৈছে যে যুৱ নেতা, অগপ দলৰ যুৱ নেতা মণিমাধৱ মহন্তই ইতিমধ্যে প্ৰচাৰ চলাইছে অগপ ফালৰ পৰা। মই নাজানো, মই এইবিলাক গম নাপাওঁ, কিন্তু এটা কথা ঠিক, মই বিজেপি ফ্লেগখন আছো, আমি অন্তিম মুহূৰ্তলৈকে বিজেপি দলৰ কাৰণে হ'ব আৰু এইটো বিজেপিৰ কাৰণে আমি চেষ্টা কৰিম। আৰু এটা কথা যে এইবাৰ বন্ধুত্বমূলক কিছু জেগাত অগপক এৰি দিব, বহমপুৰ সমষ্টি তেনেকুৱা এটা সমষ্টিলৈ পৰিণত হ'ব। চাওক, প্ৰথম কথা দলৰ হাইকমাণ্ডৰ ডিচিশ্যন, ইয়াতে বন্ধুত্বমূলক খেলিব নে বিজেপিয়ে খেলিব, এজিপিয়ে খেলিব, এইটো ডিচিশ্যন হাইকমাণ্ড। আমাৰ কথা হ'ল আমি গ্ৰাউণ্ডৰ চিপাহী যেতিয়া লাষ্ট হুইচেলটো নামাৰলৈকে চিপাহী কি কাম কৰে? আপোনাক কেতিয়াবা গেট এখনত যদি চিপাহী এটা থাকে দাৰোৱান হিচাপে, যেতিয়া ওপৰৰ পৰা হুইচেল নাহিব তেতিয়াহ'লে গেটখন খুলি দিয়ে যাব। সেইকাৰণে আমাৰ যেতিয়ালৈকে হুইচেলটো নাহিব তেতিয়াহ'লে গেটখন খুলিয়ে নিদিওঁ। আমাৰ হুইচেলটো বাজাৰলৈকে আমি ৰৈ আছোঁ, আমি চিপাহী। আৰু বিজেপি যি সাংগঠনিক কিতাপে নিজে দেখা পাইছে কি অৱস্থা, বা এইখিনি আপোনালোকে নিজে এছেছ কৰক। আপোনাকে যদি সুধো মই,
আপোনাকে সোধো, আপুনিতো ব্ৰহ্মপুৰ সমষ্টিত ঘূৰি ফুৰিছে ৰাতি ৰাতি, আপুনি মোক কওক বিজেপি সাংগঠনিক দিশটো কেনেকুৱা, আপুনি মোক কওক। মইতো ক'বলৈ বাদ দিয়ক, মইতো বাৰু নিজৰ গীটাৰখন চবেই বজাম, হয় না নহয়? এভৰিবডি হেজ টু ব্ল' হিজ অ'ন ট্ৰাম্পেট, কিন্তু ট্ৰাম্পেটটোতো আপোনালোকে বজালে গম পাব। আপোনালোকে মোক কওক, আপোনালোকে নিজে কওক, আপুনি এজন ভোটাৰ হিচাপে, আপুনি ব্ৰহ্মপুৰ সমষ্টিৰ ভোটাৰ, আপুনি ভোটাৰ হিচাপে মোক কওক, মোক বাকীবিলাক বাদ দিয়ক, আপুনি নিজে এজন ভোটাৰ হিচাপে আপুনি ওচৰৰ গাঁওখন সুধিলে হ'ল। গাঁওখনৰ 20 জনক আপুনি সুধি যাওক, 20 জনৰ ভিতৰত এজনৰ ৰায় কিমান আছে, 19 জনৰ ৰায় কিমান আছে। এইটোৱে আমি এইবিলাক আৰু এতিয়া লুকুৱা ধুকুৱা কথা নাই আৰু, কাহিনী এতিয়া স্পষ্ট আৰু, এতিয়া আৰু কি আছে। গোটেই ৰাতি হ'লেই মহাভাৰত শেষেই হ'ল, গোটেই ৰাতি ৰামায়ণ চালো, এতিয়া সুধিম নেকি কিতাপ